নমস্কাৰ অসমৰ চাহ শ্ৰমিকসকলৰ বাবে এটা ভাল খবৰ আছে এই মুহূৰ্তত আজিৰ বাজেটত চাহ শ্ৰমিকসকলৰ বাবে এককালীন সাহায্য ঘোষণা কৰা হৈছে আৰু কিমান এই সাহায্য আমি সবিশেষ জনাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু আটাইতকৈ ডাঙৰ খবৰ চাহ শ্ৰমিকসকলৰ বাবে এই ভাল খবৰটো হৈছে যে অসম বাজেট অধিৱেশনৰ বাজেটত প্ৰতিগৰাকী চাহ শ্ৰমিকৰ বাবে ৫,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে ইয়াৰ বাবে ৩৪২ কোটি টকা ধাৰ্য কৰা হৈছে কেজুৱেল আৰু স্থায়ী শ্ৰমিকে এই সাহায্য লাভ কৰিব কেজুৱেল আৰু স্থায়ী শ্ৰমিকসকলে এই সাহায্য লাভ কৰিব মুঠ ৬.৮ লাখ চাহ শ্ৰমিকক সামৰি লোৱা হ'ব এই সাহায্যৰ ভিতৰত চলিত বৰ্ষতে এই ধন প্ৰদান কৰা হ'ব অৰ্থাৎ যিসকল কেজুৱেল শ্ৰমিক আছে যিসকল স্থায়ী শ্ৰমিক আছে তেওঁলোকৰ বাবে এককালীন হিচাপে ৫,০০০ টকাকৈ আগবঢ়োৱা হ'ব গতিকে অসমৰ চাহ জনগোষ্ঠীৰ অধীন চাহ শ্ৰমিকসকল আছে চাহ বাগানৰ চাহ শ্ৰমিকসকল আছে তাত কেজুৱেল আৰু স্থায়ী শ্ৰমিক দুটা থাকে সেই দুটাৰ দুয়োৱে কেজুৱেলেও পাব আৰু স্থায়ী শ্ৰমিকসকলেও ৫,০০০ টকাকৈ এককালীন সাহায্য লাভ কৰিব তাৰ বাবে অৰ্থাৎ চাহ শ্ৰমিকসকলৰ বাবে ৩৪২ কোটি টকা ধাৰ্য কৰা হৈছে অসমৰ অন্তিমখন বাজেট হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালৰ অন্তিমখন বাজেটত চাহ শ্ৰমিকৰ বাবে এই খবৰটো আছে যে তেওঁলোকৰ বাবে ৫,০০০ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব আৰু লগতে যিসকল ঝুমুৰ নীতিত অংশগ্ৰহণ কৰিছিলে তেওঁলোকক ২৫,০০০ টকাকৈ প্ৰদান কৰা হ'ব ঝুমুৰ নীতিত অংশগ্ৰহণ কৰা ২৫,০০০ আৰু চাহ শ্ৰমিকসকলে কেজুৱেল আৰু স্থায়ী শ্ৰমিকে এই সাহায্য লাভ কৰিব ৫,০০০ টকাকৈ গতিকে এই সাহায্য আগষ্ট মাহৰ পিছত অৰ্থাৎ ছেপ্টেম্বৰ অক্টোবৰ মাহত তেওঁলোকক প্ৰদান কৰা হ'ব আৰু ঝুমুৰৰ যিসকল শিল্পী আছিল সৰু সজাত যিসকল শিল্পীয়ে অংশগ্ৰহণ কৰিব আহিছিলে ঝুমুৰ নৃত্যত এই ঝুমুৰ বিননি অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পীসকলে দুখনকৈ চাৰ্টিফিকেট পাব এখন অসম চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব মানপত্ৰ আৰু আনখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা লাভ কৰিব গতিকে ৩৪২ কোটি টকা চাহ শ্ৰমিকসকলৰ বাবে ধাৰ্য কৰা হৈছে চলিত বৰ্ষত আৰু দ্বিতীয়তে ঝুমুৰ নৃত্যৰ শিল্পীসকলৰ বাবে ২৫,০০০ টকা ঘোষণা ইতিমধ্যে কৰা হৈছে কেজুৱেল আৰু স্থায়ী শ্ৰমিকসকলে এই ধন লাভ কৰিব প্ৰতিগৰাকী চাহ শ্ৰমিকে ৫,০০০ টকাকৈ লাভ কৰিব আৰু ৬.৮ লাখ কোটি টকা এই মুহূৰ্তত ঘোষণা কৰা হৈছে অসম বাজেটত গতিকে এই মুহূৰ্তত চাহ শ্ৰমিকৰ বাবে সেই